যুৱকসকলৰ কাৰণে আটাইতকৈ উত্তম এটা পৰামৰ্শ কচু খেতিটো। 2 মাহ আগতে যুৱকগৰাকীয়ে লগাইছিল ৰাস্তাৰ কাষত এনেদৰে 2 বিঘা মাটিত কচু। 2 বিঘা মাটিত কচু খেতি কৰি মাত্ৰ 2 মাহৰ ভিতৰত বজাৰত বিক্ৰী কৰিবলৈ সক্ষম হৈছে যুৱকগৰাকী। ইয়াৰ সবিশেষ আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। মোৰ লগত আছে সেই আদৰ্শ যুৱকগৰাকী, যি যুৱকগৰাকীয়ে বৃহত্তৰ আমবাৰী অঞ্চলত এক ব্যতিক্ৰম পদক্ষেপ গ্ৰহণ কৰি এক সাহস দেখুৱাবলৈ সক্ষম হৈছে। এট ফাৰ্ষ্ট আপোনালোকে চাই লওক, এই 2 বিঘা কচু খুব ধুনীয়াকৈ লাগি আছে বৰ্তমান, আৰু এই আমাৰ অঞ্চলৰ বাবে ফাৰ্ষ্ট টাইম হ'ব, কাৰণ আমি বেছিকৈ গুৰুত্ব দিওঁ ধান খেতিত। কিন্তু যুৱকগৰাকীয়ে এটি ব্যতিক্ৰম চিন্তা কৰিছে, আৰু সেইবাবে আপোনালোকৰ সন্মুখত আমি লৈ আহিছোঁ। কাৰণ বৰ্তমান বজাৰত কচুৰ যথেষ্ট ডিমাণ্ড আছে। লতা হওক বা ইয়াৰ মূঢ়া হওক, প্ৰতিটো বস্তুৰ যথেষ্ট ডিমাণ্ড। আজিও বজাৰত যদি লতা কিনিবলৈ যায়, আপুনি 80 পৰা 100 টকাৰ ভিতৰত কেজি কিনিবলগীয়া হয়। তো মোৰ লগত আছে বৰ্তমান মুজাহিদুৰ ৰহমান চৌধুৰী। মুজাহিদুৰ ৰহমানে এই কামটো কৰিছে, তো কেনেকুৱা আইডিয়াটো আহিল মনত? আমি উত্তৰ নগৰৰ পৰা এই টেকন'লজিটো দেখিছোঁ, দেখি তাৰ পৰা আমাৰ মনত এটা কচু চানি আৰম্ভ হৈ গ'ল, আইডিয়াটো আহি গ'ল। কিমান বিঘা ইয়াত কচু লগোৱা হৈছে? ফোনে 2 বিঘামান, 1 বিঘা আছিলোঁ ছাৰ। অনুমানিক কিমান টকা খৰচ হৈছে ইতিমধ্যে? 30,000 টকামান খৰচ হৈছে বৰ্তমান। আচ্ছা, এই কচুৰ যিবিলাক পুলি আছে, আমি পুলি বুলি কৈ নাজানো কি কয়, কিমান টকাৰ? কটীয়াও কয়, পুলি কয়। পুলি কিমান টকাৰ লাগিছে ইয়াত? কটীয়াটো বৰ্তমান আমাৰ প্ৰতিটো কটীয়াৰ প্ৰতি 3 টকাকৈ পৰিছে, মানে কেৰিং চাৰ্জ, উঠোৱা আৰু কিনা চব মিলাই পেলাই। এই কচুবিলাক বাহিৰৰ পৰা আহিছে নেকি? বাহিৰৰ পৰা আহিছে, আমাৰ নহয়। এইটো কপলি ফৰ্মাৰ ফাৰ বুলি কয়। আচ্ছা আচ্ছা আচ্ছা। বিশেষকৈ বজাৰতো যথেষ্ট ইয়াৰ কচুৰ ডিমাণ্ড আছে, বা ইয়াৰ এটা মানুহে আজিকালি পাবলৈ নাই। মানুহে খেতি নকৰে, এলাহ কৰে। বাহিৰৰ পৰা আহে, 80 টকা 100 টকা কেজি আমি লতা কিনি খাবলগীয়া হয়। তো কিমান টকা? 30,000 মান খৰচ হৈছে, কিমান ৰিটাৰ্ণ আহিব, কিবা অনুমান আছে নেকি? 30,000 টকাটো আমাৰ অট'মেটিকলি ইয়াৰ 2-3 গুণ আহি যাব। যেতিয়া লাষ্ট টাইম প্ৰথমৰ পৰা আমি কৈ আছোঁ যে যেতিয়া আমি কচুটো খেতি শেষ হৈ যাব, লাষ্ট টাইম আমি মূলাটো কেইটা উঠাই দিম, তেতিয়া প্ৰতিটো মূলাৰ প্ৰতি 20 টকাকৈ আহিব। 7,500টা মূলা আছে ইয়াত। 7,000? হ্যাঁ, ইয়াতে আপুনি 20 টকাকৈ পূৰণ দি চাব কিমান টকা হয়। আচ্ছা, মেক্সিমাম লাখৰ ওপৰত হৈ যাব। ইয়াত 7,500 পুলি আছে। যদি পাৰ হেড 20 টকাকৈ মূলাৰ দাম আহে, তে প্ৰায় 1.5 লাখ টকা আহিব। 1.5 লাখ টকা আহিব 4 মাহৰ ভিতৰত। ইয়াতে আপোনাৰ ইনকামটো আহি যাব আৰু খৰচ চব আহি যাব। কিন্তু ইয়াৰ আগতে আপুনি হেৰি লতা যিটো আহিব, প্ৰতিটো মাহত 10 কুইণ্টেল মান মেক্সিমাম লতা আহিব। আৰু লতাৰ এই 7,000 পুলিৰ পৰা, এই 7,000 পুলিৰ পৰা, আৰু 4-5 মাহ আপুনি দাৰাকাৰে লতা বিক্ৰী কৰিব পাৰিব প্ৰতি সপ্তাহত। আচ্ছা আচ্ছা। এই লতাৰ মূল্যটো আপোনালোকে চাওক, অংক কৰি চাওক এবাৰ যে কিমান টকা হয়। বহুত টকা। আমি বৰ্তমান সম্পূৰ্ণৰূপে বিক্ৰী কৰিব পৰা নাই, বৰ্তমান আৰম্ভ কৰিছোঁ। কিন্তু আৰম্ভণিটো আমি দেখিছোঁ যে আমাৰ ফলাফলটো খুব ভালেই হ'ব। আচ্ছা। আৰু বহুত যুৱক আছে এনে ঘূৰি আছে, চাকৰি আশা কৰি মানে তেওঁলোকে বহি আছে, বহুত মাটি এনে পৰি আছে আমাৰ অঞ্চলত। এই যুৱকসকলক কি পৰামৰ্শ, সেই খেতি কৰিব নে নাই? যুৱকসকলৰ কাৰণে আটাইতকৈ উত্তম এটা পৰামৰ্শ কচু খেতিটোৱে। কচু যে কেৱল আমাৰ তাত যে আমি কচু খেতি কৰিছোঁ, আৰু আমাৰ মাৰ্কেটত যদি আৰু বিকল্প আৰু এজনে কৰে আমাৰ লগত, মাৰ্কেটত যে বিক্ৰী নহয় আৰু বেছি হৈ যাব তেনেকুৱা কোনো কথা নাই। গোটেই অসম, মেঘালয়, নাগালেণ্ড আৰু বহুত বাহিৰতো যায়। আমাৰ হৈ যায় গান্ধী মৈদান যিটো চব্জিৰ মাৰ্কেট আছে, তাৰ পৰা আপুনি তাত নিলে যিমান ট্ৰাক লৰি লৈ যাওক, চব বাহিৰত লৈ যাব। আৰু যিমান বেছি দিব সিমানেই আপোনাৰ ডিমাণ্ড থাকিব, মূল্যটো বেছি দিব পাৰিব। গতিকে আমি চব যুৱকসকলক অনুৰোধ কৰিছোঁ, আহক আমাৰ লগত যোগাযোগ কৰক। আৰু নেক্সট এই টাইমটো উকলি গ'ল, নেক্সট টাইমৰ পৰা আপোনালোকে মোৰ পৰা পুলি লৈ যাওক আৰু টেকন'লজিটো লৈ যাওক, আৰু অকণমান মানে সম্পূৰ্ণ সহায় পাব। আৰু অলপ খৰচৰ ভিতৰতে আপোনালোকে খেতি কৰক, উপাৰ্জন হওক, নিজে চেল্ফ ছেটিং হওক, চাকৰিৰ কাৰণে আৰু বহিব নালাগে। ইয়াত ধান খেতি কৰিব যাব নেকি পিছত? হ'ব, ধান খেতি হ'ব। লাষ্ট টাইম ধান খেতিৰ আগতে আমি উঠাই দিম, চব চাফা কৰি দিম। ঠিক আছে, সুন্দৰ পৰামৰ্শ। যদি কাৰোবাৰ ইচ্ছা আছে, মুজাহিদ ৰহমানৰ লগত যোগাযোগ কৰক, তেওঁ পৰামৰ্শ দিব। লগতে আপোনালোকে আকৌ এবাৰ চাই লওক, এই খেতিডৰা ইমান ধুনীয়াকৈ হৈছে, আৰু আশা কৰিছোঁ 4 মাহৰ ভিতৰত মুজাহিদে যি আশা কৰিছে সেই আশা ফলপ্ৰসূ হ'ব। ইয়াৰ আশাৰ পৰা কিবা এটা নিশ্চয় ফল পাব। আৰু যদি মুজাহিদ ছাকচেছ হয়,
তেন্তে আৰু বহুত যুৱক ওলাই আহিব এই কচু খেতি কৰাৰ কাৰণে। নিশ্চয় নিশ্চয়